নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ BA পলিটিকেল ছায়েন্সৰ মেজৰৰ 6th ছেমিষ্টাৰৰ মডাৰ্ণ পলিটিকেল ফিলচফিৰ অৰ্থাৎ আধুনিক ৰাজনৈতিক দৰ্শনৰ প্ৰথম ইউনিটৰ নৱজাগৰণ ৰিনাইনেন্স। আধুনিকতাৰ লগতে নৱজাগৰণো ইউৰোপৰ ইতিহাসৰ এক উল্লেখযোগ্য অধ্যায়। নৱজাগৰণে মধ্যযুগৰ অৱসান ঘটাই আধুনিক যুগৰ সূচনা কৰিছিল। প্ৰায় 300 বছৰ জোৰা এক ক্ৰম বিৱৰ্তনৰ পৰিণতিত ইউৰোপত নৱজাগৰণৰ মাধ্যমেৰে আধুনিক যুগৰ সূচনা হয়। খ্ৰীষ্টান গীৰ্জাৰ প্ৰভাৱত মধ্যযুগত প্ৰাচীন গ্ৰীচ আৰু ৰোমান সভ্যতা সংস্কৃতি স্তব্ধ হৈছিল। খ্ৰীষ্টান গীৰ্জাই নিৰ্ধাৰণ কৰি দিয়া নিয়মৰ বিপৰীতে কোনো লোকে স্বাধীনভাৱে চিন্তা চৰ্চা কৰিব পৰা নাছিল। সকলোৱে গীৰ্জাই দিয়া নিৰ্দেশ অনুসৰি এক গতানুগতিক জীৱন অতিবাহিত কৰিছিল। সেয়েহে মধ্যযুগত ধৰ্মীয় সংকীৰ্ণতা কুসংস্কাৰে প্ৰগতি আৰু যুক্তিবাদক আচ্ছন্ন কৰি ৰাখিছিল। এই অজ্ঞানতাৰ আন্ধাৰ দূৰ কৰি অতীতৰ জ্ঞানৰ পোহৰেৰে ইউৰোপক উৎসাহিত কৰি তুলিবৰ বাবে যি বৌদ্ধিক জাগৰণ হৈছিল, সেই বৌদ্ধিক জাগৰণেই হ'ল নৱজাগৰণ। নৱজাগৰণ এক আন্দোলন আৰু এই আন্দোলন মানুহৰ মনত যুক্তিপূৰ্ণভাৱে মানৱ জীৱনৰ সকলো কথা চিন্তা কৰিবলৈ আগ্ৰহ জন্মালে। নৱজাগৰণৰ ফলত মানুহৰ চিন্তাৰ জড়তাৰ অন্ত পৰিছিল। নৱজাগৰণৰ ফলত সেই সময়তে ভৌগোলিক অভিযান আৰু বৈজ্ঞানিক আৱিষ্কাৰসমূহে মানুহৰ মনত আলোড়নৰ সৃষ্টি কৰিছিল। বিজ্ঞানসন্মত চিন্তাধাৰাৰ প্ৰচাৰ প্ৰসাৰ হৈছিল। উদাহৰণস্বৰূপে ইটালীৰ বিজ্ঞানী গেলিলিও টেলিস্কোপ আৱিষ্কাৰ কৰি গ্ৰহ নক্ষত্ৰৰ অৱস্থান নিৰীক্ষণ কৰি পৃথিৱীখন সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে বুলি প্ৰমাণ দিছিল। ঠিক সেইদৰে কপাৰ্নিকাছ, ছাৰ আইজাক নিউটন আদি বিজ্ঞানীসকলে মানুহৰ চিন্তা জগতত বৈজ্ঞানিক আৱিষ্কাৰৰ দ্বাৰা আলোড়নৰ সৃষ্টি কৰিছিল। পঞ্চদশ শতিকা মুদ্ৰণ যন্ত্ৰৰ আৱিষ্কাৰে কিতাপ সহজলভ্য কৰিছিল আৰু মানুহে কিতাপ পঢ়ি নিজেই ভাল বেয়া বিবেচনা কৰিবলৈ সক্ষম হৈছিল। নৱজাগৰণে ধৰ্মীয় গোড়ামি, কুসংস্কাৰ, অন্ধবিশ্বাস আদি দূৰ কৰি গীৰ্জাৰ দাসত্বৰ পৰা মুক্ত হৈ স্বাধীনভাৱে মানৱ জীৱনৰ সকলো কথা নতুনকৈ চিন্তা কৰিবলৈ পৰিৱেশ প্ৰদান কৰিলে। ইউৰোপৰ ৰাজনৈতিক, সামাজিক, বৌদ্ধিক, অৰ্থনৈতিক, ধৰ্মীয়, সাংস্কৃতিক আদি সকলো দিশতে নৱজাগৰণৰ ফলত ব্যাপক পৰিৱৰ্তন আহে। ইউৰোপত সকলোতে এক নতুন জাগৰণৰ সৃষ্টি হয় আৰু আধুনিক ইউৰোপৰ সূচনা কৰে। নৱজাগৰণক ইংৰাজীত ৰিনাইন্সেন্স বুলি কোৱা হয়। এই ৰিনাইন্সেন্স শব্দটো ফৰাচী শব্দ আৰু ইয়াৰ অৰ্থ হৈছে পুনৰ জন্ম, ৰিবাৰ্থ। মধ্যযুগৰ অন্তত প্ৰাচীন গ্ৰীক আৰু ৰোমান সভ্যতাৰ পুনৰ উত্থানৰ বাবে যি বৌদ্ধিক আন্দোলন বা জাগৰণ হৈছিল তাকেই চমুকৈ বা চমু অৰ্থত নৱজাগৰণ আখ্যা দিয়া হয়।